নমস্কাৰ। আজি আমি বাগদেৱী হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰাকৃতিক ৰংনো কেনেকৈ তৈয়াৰ কৰে তাৰে এটা সৰু ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। তাৰ বাবে আমি আমাৰ ফুলনি বাগিচাৰ পৰা কিছুমান ফুল আৰু পাত ছিঙি আনিলোঁ আৰু পাচলি বাগিচাৰ পৰা অলপ শাক ছিঙি আনিলোঁ। এই নাৰ্জী ফুলখিনি ভালদৰে ধুই লৈ খুন্দনাত খুন্দি তাৰ ৰসখিনি চেকনিৰে চেকি ল'লোঁ। এয়া চাওক, কমলা ৰঙৰ ৰস এইখিনি আমি পালোঁ। অৱশ্যে এইখিনি আমি ফুড কালাৰ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰোঁ, কিন্তু অপৰাজিতা ফুলৰ পৰা উলিওৱা ৰস বা বেটৰুটৰ পৰা উলিওৱা ৰস আমি কেক, পিঠা বা ৰুটিৰ ফুড কালাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এইখিনি চাওক, লাই শাকৰ পৰা উলিওৱা সেউজীয়া ৰং, যিখিনি আমি আটাৰ লগত মিহলাই ৰুটি বনাই খাব পাৰোঁ বা বিভিন্ন পিঠাত ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ পৰা আমি পাচলিৰ গুণৰ উপৰিও পিঠাটো দেখিবলৈ সুন্দৰ কৰি তুলিব পাৰোঁ। এনেদৰে আজি আমি সকলোৱে মিলি বহুতো প্ৰাকৃতিক ৰং তৈয়াৰ কৰিলোঁ।